My dear subscribers and viewers, all of you are welcome to my English learning channel. So, আমার গ্রামার সম্পর্কে আলোচনা চলি আছে। ইতিমধ্যে আমি চাৰিটা টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ, অৰ্থাৎ প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা: প্ৰেজেন্ট টেন্স, প্ৰেজেন্ট ইনডিফিনিট টেন্স, প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। অলৰেডি উই হেভ ডিছকাছড দিছ 4 টেন্সেছ। আজি মই ভাবিছোঁ আমি এই তিনিটা টেন্সৰ ওপৰত আমাৰ কনচেপশ্যন ক্লিয়াৰ হ'লে নহ'ল, তাৰ কাৰণে আমি অলপ নিজকে পৰীক্ষা কৰি চাম। অৰ্থাৎ মই ইয়াতে কিছুমান ভাৰ্ব কাৰেকশ্যনৰ চেণ্টেন্স লিখিম। অৰ্থাৎ ভাৰ্ব কাৰেকশ্যন অকল প্ৰেজেন্ট টেন্সৰ হ'ব। প্ৰেজেন্ট টেন্স মিনছ আমি সকলোৱে জানো তাৰ চাৰিটা ভাগৰ ওপৰত হ'ব, আৰু লগতে কিছুমান ট্ৰেন্সলেশ্যন আমি ইয়াতে প্ৰেক্টিছ কৰিম এই চাৰিটা টেন্সৰ ওপৰত। নিশ্চয় তেতিয়া আমাৰ যদি কিবা খোকোজা আছে আটাইখিনি কথা আমাৰ ইয়াতে কি হৈ যাব, ক্লিয়াৰ হৈ যাব। গতিকে মই ভাবোঁ মোৰ ভিউৱাৰসকলক মই অনুৰোধ কৰিছোঁ যে তেখেতসকলে নিশ্চয় আজি এইখিনি অৰ্থাৎ কিবা কনফিউজন থাকিলে প্ৰেজেন্ট টেন্স সম্পৰ্কে গোটেইখিনি ক্লিয়াৰ হৈ যাব। অ'কে, এইটোক আমি ৰিভিজন বুলিও ক'ব পাৰোঁ। এতিয়া মই লিখিছোঁ কেইটামান চেণ্টেন্স ইয়াতে। চেণ্টেন্সবিলাক আমি প্ৰেজেন্ট টেন্সত অকল প্ৰেজেন্ট টেন্সত শুদ্ধ কৰিম, কাৰেক্ট টেন্স কৰিম। নাম্বাৰ 1 লিখিছোঁ যে মানি বিগেট মানি, মানি বিগেট মানি। নাম্বাৰ 2, our school start at 9 a.m. every day. Then father sleep and he can't meet you now. Then hurry up, father wait for you. Then I write, the man finished his work just now. Number 6, we not meet our principal for 3 days. Then I am writing, I live at Nalbari for 10 years. The girls run since 7 o'clock. Then the boy want a pen from me. Our pet dog love me very much. So here I have written 10 sentences, and the aim here is to check my knowledge whether I have fully understood the present tense or not. ইয়াতে 10টা সেন্টেন্স মই বোর্ডত লিখিছোঁ। এই সেন্টেন্স কেইটা মই এতিয়া প্ৰেজেন্ট টেন্সত
এই 10টা সেন্টেন্স মই বোর্ডত লিখিছো আৰু গোটেইকেইটা সেন্টেন্স প্ৰেজেন্ট টেন্সৰ অৰ্থাৎ প্ৰেজেন্ট টেন্সৰ 4টা ভাগৰ এতিয়া কোনটো কি ভাগৰ যদি মোৰ টেন্স সম্পৰ্কে কনসেপশনটো ক্লিয়াৰ হৈছে তেতিয়াহলে নিশ্চয় মই কাৰেকশন কেইটা শুদ্ধকৈ কৰিব পাৰিম সো আপোনালোকে বোৰ্ডৰ ফালে চালে দেখিব মই প্ৰথম সেন্টেন্সটো লিখিছো মানি বিগেট মানি অৰ্থাৎ টকাই টকাৰ জন্ম দিয়ে এটো সঁচা কথা মানে টকাই টকা আনে গতিকে এইটো এটা সঁচা কথা আৰু সঁচা কথাটো আমি সদায় কি টেন্সত লিখো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখো গতিকে এইটো আমি কাৰেকশন কৰি কি লিখিম মানি বিগেটস মানি মানি হল থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে বিগেটৰ লগত কি আহিব এস আহিব সো মানি বিগেটস মানি এগেইন নাম্বার 2 आवर স্কুল স্টার্ট এট 9 AM এভরি ডে আমাৰ স্কুলখন প্ৰত্যেক দিন 9 বজাত বহে গতিকে 9 বজাত আৰম্ভ হয় এইটো দৈনন্দিন কাৰ্য সো ডেইলি এক্টিভিটিজ আর এক্সপ্রেসড ইন প্রেজেন্ট ইনডিফিনিট টেন্স আমি নিয়মত উল্লেখ কৰিছিলো গতিকে এইটো কি লিখিম প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিম आवर স্কুল থার্ড পারসন সিঙ্গুলার নাম্বার স্টার্টৰ লগত কি লিখিম এস লিখিম নিশ্চয় বুজিবলৈ অসুবিধা হোৱা নাই কাৰণ এইখিনি আমি ৰিভিজন কৰি আছো নেক্সট ফাদার স্লিপ এন্ড হি কান্ট মিট ইউ নাও এই সেন্টেন্সটো পঢ়ি আমি বুজিব লাগিব যে বৰ্তমানৰ কামটো চলি আছে অৰ্থাৎ সেন্টেন্সটোত কোৱা হৈছে দেউতা শুই আছে আৰু এতিয়া আপোনাক তেও লগ কৰিব নোৱাৰে তেতিয়ালে শুই থকা কামটো বৰ্তমান চলি আছে সো ইট শুড বি রিটেন ইন প্রেজেন্ট কন্টিনিউয়াস টেন্স সো ফাদার ইজ স্লিপিং আমি কি লিখিম ফাদার ইজ স্লিপিং নাম্বার 3 ফাদার ইজ স্লিপিং ঠিক তেনেদৰে নাম্বার 4 হাৰি আপ ফাদার ওয়েট ফর ইউ জলদি কৰা বা হুনকাল কৰা দেউতাই তোমাৰ কাৰণে ৰখি আছে ৰখি থকা কামটো বৰ্তমান চলি আছে সো it should also be expressed in present continuous tense so father is waiting for you ki hobo is waiting then number 5 the man finished his work just now manujone ei matro kamtu hek korile ei matro hek hoa kam ki tense likhibo lagibo present perfect tense so it should be the man has finished his work the man has finished ki hobo has finished এইটো প্রেজেন্ট পারফেক্ট টেন্সত লিখিছো কারণ কামটো অলপতে হৈ গৈছে বা অলপতে শেষ হৈছে সো ইট শুড বি ইন প্রেজেন্ট পারফেক্ট টেন্স সো দ্য ম্যান হ্যাজ ফিনিশড হিজ ওয়ার্ক জাস্ট নাও এগেইন নেক্সট সেন্টেন্সটো আহিলে উই নট মিট আওয়ার প্রিন্সিপাল ফর 3 ডেজ 3 দিন ধৰি আমি আমাৰ অধ্যক্ষ বা প্রিন্সিপাল স্যারক লগ পোৱা নাই যেটো কাম কি এতিয়ালৈকে হোৱা নাই বা কৰা নাই ধৰা নাই যোৱা নাই মাৰা নাই এনেকুৱা কিবা এটা অৰ্থ প্ৰকাশ কৰে অসমীয়াত তেনেকুৱা কাম আমি কি টেন্স লিখো প্রেজেন্ট পারফেক্ট টেন্সত লিখো সো ইট উইল বি উই হ্যাভ নট মেট কি হ'ব উই হ্যাভ নট মেট MET মিটৰ পাষ্ট পাৰ্টিসিপল কি মেট ইউজ কৰিছো নাম্বার 7 আই লিভ এট নলবাৰী ফৰ 10 ইয়াৰ্স 10 বছৰ ধৰি মই নলবাৰীত বসবাস কৰি আছো গতিকে কামটো 10 বছৰ আগতে আৰম্ভ হৈছে এতিয়ালৈকে চলি আছে কোনো এটা কাম আগতে আৰম্ভ হয় বৰ্তমান যদি চলি থাকে তেতিয়া হলে হেতু প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে সো আই হ্যাভ বিন লিভিং কি হ'ব আই হ্যাভ বিন লিভিং এট নলবাৰী ফর 10 ইয়ার্স নেক্সট নাম্বার দ্য গার্ল রান সিন্স 7 o'clock দ্য গার্লস রান সিন্স 7 o'clock ছোৱালীবোৰে 7 বজাৰ পৰা দৌৰি আছে 7 বজাৰ পৰা দৌৰি আছে গতি দৌৰি থকা কামটো তেওঁলোকৰ চলি আছে 7 বজাত আৰম্ভ হৈছে সো ইট শুড অলসো বি এক্সপ্রেসড ইন প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স The girls have been running. কি হ'ব? The girls have been running. Girls আছে কাৰণ আমি have লিখিম আৰু girl থাকিলে has লিখিলো হেতেন প্লুৰেলত সদায় have আহে have been running আৰু running স্পেলিঙত ডাবল এন দিব লাগিব কাৰণ এইটো CBC ৰুল আহিছে আকৌ কৈছো the boy want a pen from me ল'ৰাজনে মোৰ পৰা এটা কলম বিচাৰিছে হয় নে নহয় গতিকে এনেকুৱা সেন্টেন্স যেহেতু কোনো টাইমৰ উল্লেখ নাই গতিকে আমি এইটো কি টেন্স লিখিব পাৰো প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিব পাৰো ল'ৰাজনে মোৰ পৰা কি বিচাৰে এটা কলম বিচাৰে the boy wants a pen from me wants a pen from me the boy third person singular number এইকাৰণে কি লিখিব পাৰো want ৰ লগত s যোগ দিব লাগিব the boy wants a pen from me again last and number 10 our pet dog love me very much আমাৰ পোহনীয়া কুকুৰটোৱে মোক বৰ মৰম কৰে মোক বৰ ভাল পায় এটো পেট ডগৰ এটা অভ্যাস সো habitual action should be expressed in present indefinite so we'll write
our pet dog loves me very much. It will be loves. Pet dog singular number. নিশ্চয় আমি বুজি পাইছো বা বুজিব পাৰিছো যে প্ৰেজেন্ট টেন্সৰ যিকেইটা ভাগ আছে আটাইকেইটা ভাগত আমি কিদৰে টেন্স কাৰেকশ্যন কৰিম আৰু কিদৰে আমি এপ্লাই কৰি যাম এইখিনি নিশ্চয় ক্লিয়াৰ হৈছে এইবাৰ এই চাৰিটা টেন্সৰ মই কিছুমান সেন্টেন্স লিখিম অসমীয়াত লিখিম যিসমূহ সেন্টেন্স আমি ইংলিছলৈ ট্ৰান্সলেশ্যন কৰিবলৈ চেষ্টা কৰিম কাৰণ আমাৰ পৰীক্ষাত ট্ৰান্সলেশ্যন আহিব আকৌ যদি আমি ইংলিছ টু আছামিজ টু ইংলিছ ট্ৰান্সলেশ্যন জানো তেতিয়াহ'লে সিচুৱেশ্যন আৰু অকেজন অনুসৰি উই কেন স্পীক ইংলিছ অলছো কাৰণ এই যিটো ভিডিঅ' বা এই যিটো ক্লাছ মই লৈ আছোঁ এই ক্লাছটোৰ দ্বাৰা আমাৰ কি হ'ব যে এক্সামিনেশ্যনৰ ফালৰ পৰা আমি উপকাৰ পাম পৰীক্ষাৰ ফালৰ পৰা লগতে আমাৰ ডেইলি এক্টিভিটিজ বা ডেইলি লাইফ ষ্টাইলত আমি যদি ক'ৰবাত কিবা ইংলিছ ক'ব লগা হয় আমি ইংলিছৰ ভাল স্পীকাৰ হৈ যাম তাৰে উদ্দেশ্য ৰাখি এই চেনেলটো খুলি আপোনালোকলৈ মই সেৱা আগবঢ়াই আছোঁ গতিকে এইবাৰ মই অসমীয়াত কিছুমান সেন্টেন্স লিখিম যিবিলাক অকল প্ৰেজেন্ট টেন্সৰ হ'ব অৰ্থাৎ প্ৰেজেন্টৰ চাৰিটা ভাগৰ হ'ব প্ৰথম সেন্টেন্সটো লিখিছোঁ আমি দেওবাৰে স্কুললৈ নাযাওঁ আমি দেওবাৰে স্কুললৈ নাযাওঁ আমি দেওবাৰে স্কুললৈ নাযাওঁ দেউতাই কেতিয়াও ধূমপান নকৰে দেউতাই কেতিয়াও ধূমপান নকৰে মানুহজনে এতিয়া বাগিচাত কাম কৰি আছে বাগিচাত কাম কৰি আছে আকাশলৈ চোৱা আকাশলৈ চোৱা বৰষুণ দিবহি বৰষুণ দিবহি ৰেলগাড়ীখন এইমাত্ৰ ষ্টেচন আহি পালেহি ৰেলগাড়ীখন এইমাত্ৰ ষ্টেচন আহি পালে তাই কেতিয়াও কফি খোৱা নাই বা কফি পান কৰা নাই যোৱা সোমবাৰৰ পৰা অনিতাই জ্বৰত ভুগি আছে আজি এসপ্তাহ ধৰি মই এখন নভেল উপন্যাস লিখি আছো Number 9 ছোৱালীজনীয়ে সাঁতুৰিব নাজানে মই চাকৰিটোত দৰখাস্ত কৰিমহি দৰখাস্ত কৰিমহি বা কৰিবলৈ ওলাইছো So here I have written these 10 sentences and all the sentences
should be written in present tense. That means in the four divisions of present tense. So প্ৰথম sentence to হল আমি দেওবাৰে স্কুললৈ নাযাওঁ, এটো সঁচা কথা। সঁচা কথা আমি কি টেন্স লিখিম? প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম। আৰু ই নিগেটিভত আছে, সেইকাৰণে প্ৰেজেন্ট টেন্সত যদি আমি কোনো এটা সেন্টেন্স নিগেটিভত লিখো তেতিয়া আমি ডু ভাৰ্বৰ সহায় লওঁ। গতিকে মই কি লিখিম এতে ৱৰ্ডত? We don't go to school on Sunday. We don't go to school on Sundays. দেওবাৰে নাযাওঁ মানে কি? সব দেওবাৰে নাযাওঁ, সেইকাৰণে আমি দেওবাৰ সানডে কি কৰিম? প্লুৰেল ফৰ্ম ইউজ কৰিম। We don't go to school on Sundays. Number 1. Number 2, দেউতাই কেতিয়াও ধূমপান নকৰে। অৱশ্যে এইটো ৰৈ গৈছে। দেউতাই কেতিয়াও ধূমপান নকৰে। তাৰমানে দেউতাই কেতিয়াও বিড়ি চিগাৰেট বা ধূমপান জাতীয় কোনো বস্তু সেৱন নকৰে। সো এইটো কি লিখিব লাগিব? দেউতাৰ এইটো অভ্যাস। অভ্যাসগত কাম কি টেন্স? প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্ট। সো মই কি লিখিম ইয়াতে? ফাদাৰ নেভাৰ স্মোকস। কি হ'ব? ফাদাৰ নেভাৰ স্মোকস। ফাদাৰ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ, স্মোকৰ লগত এছ আহিব। ঠিক তেনেদৰে মানুহজনে এতিয়া বাগিচাত কাম কৰি আছে, কাম কৰি থকা চলি আছে, চলি থকা কাৰণে ইয়াক প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব। The man is working in the garden now. The man is working in the garden now. The man is working in the garden now. এইবাৰ আহিল নাম্বাৰ 4, আকাশলৈ চোৱা বৰষুণ দিবহি। অৰ্থাৎ আকাশলৈ চোৱা বৰষুণ দিবহি। প্ৰথমখিনি কি? ইম্পাৰেটিভ। আৰু ইম্পাৰেটিভৰ পিছত কি আমি কি টেন্স লিখো? প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লিখো, হয়নে নহয়? গতিকে আমি কি লিখিম? লুক এট দ্য স্কাই, ইট ইজ গোইং টু ৰেইন। লুক এট দ্য স্কাই, লুক এট দ্য স্কাই, ইট ইজ অর ইটস গোইং টু ৰেইন। বৰষুণ দিবহি বা বৰষুণ দিবলৈ ওলাইছে। দেন নাম্বাৰ 5, ৰেলগাড়ীখন এইমাত্ৰ ষ্টেচন আহি পালেহি। ৰেলগাড়ীখন এইমাত্ৰ ষ্টেচন আহি পালেহি। অৰ্থাৎ এইমাত্ৰ হোৱা কাম, গতিকে কি টেন্স লিখিব লাগিব? প্ৰেজেন্ট পাৰফেক্ট টেন্স লিখিব লাগিব। দ্য ট্ৰেইন হ্যাজ জাস্ট এৰাইভড এট দ্য ষ্টেচন। কি লিখিম? দ্য ট্ৰেইন হ্যাজ জাস্ট এৰাইভড at the station, at the station. Then number 6, তাই কেতিয়াও কফি খোৱা নাই। তাই কেতিয়াও কফি খোৱা নাই, অৰ্থাৎ কফি খোৱা কামটো তাইৰ দ্বাৰা কেতিয়াও হোৱা নাই। গতিকে এইটো কি টেন্স হ'ব? যে যেতিয়া কোনো ক্ৰিয়াৰ কাম এতিয়ালৈকে হোৱা নাই, সেইটো কি টেন্স লিখিব লাগে? প্ৰেজেন্ট পাৰফেক্ট টেন্স লিখিব লাগে। গতিকে she has never drunk coffee. She has never drunk coffee. Again, যোৱা সোমবাৰৰ পৰা অনিতাই জ্বৰত ভুগি আছে। সো যোৱা সোমবাৰৰ পৰা কামটো আৰম্ভ হৈছে আৰু এতিয়ালৈকে চলি আছে। সোমবাৰৰ পৰা অনিতাই জ্বৰত ভুগি আছে। গতিকে এইটো মানে কি? আগৰ পৰা হৈ আছে আৰু এতিয়ালৈকে চলি, আগতে আৰম্ভ হৈছে এতিয়ালৈকে চলি আছে। সো ইট শুড বি ইন প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। গতিকে কি লিখিম? অনিতা হ্যাজ বিন সাফারিং ফ্রম ফিভার সিন্স লাস্ট মানডে। নিশ্চয় ক্লিয়াৰ হৈছে। এবাৰ আকৌ আছে, আমি আজি এসপ্তাহ মই এখন উপন্যাস লিখি আছো। এসপ্তাহ ধৰি, আচলতে আজি এসপ্তাহ ধৰি মই এখন উপন্যাস লিখি আছো। অৰ্থাৎ উপন্যাস লিখা কাম এসপ্তাহ আগতে আৰম্ভ হৈছে, এতিয়ালৈকে চলি আছে। গতিকে এইটো কি টেন্স লিখিব লাগিব? প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব। সো I have been writing a novel for a week. কি হ'ব? for a week. Then next sentence আহিল, ছোৱালীজনীয়ে সাঁতুৰিব নাজানে। এইটো নাজানে, তাইৰ অভ্যাস বা সাঁতোৰা অভ্যাসটো তাইৰ হোৱা নাই। গতিকে এইটো কি টেন্স লিখিব লাগিব? সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। আচ্ছা, এইটো লিখোতে কি লিখিম? ছোৱালীজনীয়ে নাজানে। দ্য গাৰ্ল ডাজ নট নো। কাৰণ প্ৰেজেন্ট ইনডিফিনিটত দ্য গাৰ্লটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ, সেইকাৰণে ডাজৰ সহায় লৈ আমি ইয়াক নিগেটিভ কৰিম। দ্য গাৰ্ল ডাজ নট নো। আৰু সাঁতুৰিব নাজানে, দিছ ইজ এ স্কিল। এনেকুৱা যদি স্কিল এটা জানে বা নাজানে কথা কোৱা হয়, তেতিয়া তেনেকুৱা সেন্টেন্সত আমি হাউ টু ব্যৱহাৰ কৰোঁ। দ্য গাৰ্ল ডাজ নট নো হাউ টু সুইম।
লাষ্ট সেন্টেন্স আহিলে মই চাকৰিটো দৰখাস্ত কৰিবলৈ ওলাইছো বা চাকৰিটো দৰখাস্ত কৰিমহি। দিস ইজ দ্য লাষ্ট সেন্টেন্স। আৰু এইটো কি যে ক্ৰিয়াৰ কামটো হোৱা নাই, হ'ব অলপতে, নিয়াৰ ফিউচাৰ অৰ্থাৎ অলপতে সোনকালে যিটো কাম হ'ব বা হ'বলৈ ওলাইছে তেনেকুৱা কাম আমি কি টেন্স লিখো? প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখো আৰু গো ভাৰ্বত ব্যৱহাৰ কৰোঁ। সো এইটো কি লিখিম? আই এম গোইং টু এপ্লাই ফৰ দ্য পোষ্ট। I am going to apply for the post. নিশ্চয় প্ৰেজেন্ট টেন্সৰ যিখিনি কথা আমাৰ আলোচনা কৰিবলগীয়া আছিল, মোৰ যিখিনি সূক্ষ্ম জ্ঞান সেইখিনি দি মই ভাবোঁ মই যথেষ্ট আলোচনা কৰিছোঁ। আৰু ইয়াৰ পিছতো বহুতো থাকি যাব নিশ্চয়, কাৰণ মোৰ দৰে সাধাৰণ মানুহ এজনে গোটেইখিনি কথা আলোচনা কৰা সম্ভৱ নহয়। গতিকে মই ভাবোঁ মই যিখিনি দিছোঁ বহুত ইম্পৰ্টেণ্ট কথাখিনি উল্লেখ কৰিছোঁ। এতিয়া প্ৰেজেন্ট টেন্স আমি ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু আজিৰ কাৰণে ভিডিঅ'টো ইমানেই। চ' আপোনালোকলৈ ধন্যবাদ, আকৌ এবাৰ ধন্যবাদ আগবঢ়াই মই মোৰ ভিডিঅ'টো আজি শেষ কৰিলোঁ।